নমস্কাৰ সকলোকে। ৰাসৰ অৰ্থ যদি আমি চাবলৈ যাওঁ, ৰস আস্বাদন য'ত হয় আৰু সেই আস্বাদিত ৰস যেতিয়া মানে আমি আস্বাদন কৰোঁ আৰু সেই একেলগে আস্বাদন কৰা আৰু ৰসৰ যিটো সংমিশ্ৰণ সেইটোকে ৰাস বুলি আচলতে পণ্ডিতসকলে কয়। সেইটো আমি হিচাপে ক'ব নোৱাৰোঁ। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী যিসকল আতৈ তেখেতসকলে সত্ৰ সংস্কৃতিৰ মাজত এই ৰাস সুমুৱাইছিল। আচলতে কেলিগোপাল নাটকখনেই ৰাসৰ মূল আধাৰ। কেলিগোপালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজত সপ্ৰেম ভকতি প্ৰচাৰ কৰিছিল। এই সপ্ৰেম ভকতিক প্ৰচাৰ কৰিবলৈ যাওঁতে কৃষ্ণ জন্মৰ আগৰ পৰা মানে অনন্ত শয্যাৰ পৰা কংস বধলৈকে যিখিনি নাটকীয় ৰূপ, সেই গোটেইখিনিকে একেলগে ৰাস বুলি কোৱা হয়। এই ৰাস প্ৰথম শব্দটো ক'ত আৰম্ভ হৈছিল আমি যদি ভালকৈ চাওঁ, মহাপুৰুষ গুৰুজনেই ৰাস বুলি কৈছিল। কাৰণ তেওঁ ভাগৱতৰ পৰা দশম স্কন্ধ ভাগৱতৰ পৰা ৰাস ক্ৰীড়া বুলি এভাগ কীৰ্তনৰ অধ্যায় সৃষ্টি কৰিছিল। গতিকে সেই কথাবিলাকৰ পৰা আমি অনুমান কৰিব পাৰোঁ ৰাস শব্দটো পোনপ্ৰথম অসমত বুলি নহয়, এই মহাপুৰুষীয়া ধৰ্মত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম সৃষ্টি কৰিছিল। আৰু সেই ৰাসৰ অৰ্থ কি ভাবি তেখেতে ৰাস বুলি কৈছিল, ৰাস ক্ৰীড়া বুলি কৈছিল, এইটো ৰিচাৰ্চৰ বিষয়। আমি তাক নুই কৰিব নোৱাৰোঁ। কিন্তু আমি সপ্তৰসৰ সংমিশ্ৰণকে ৰাস বুলি আমি ক'ব পাৰোঁ। ডক্টৰ ভূপেন হাজৰিকা আন কাৰ কাৰণে কি নাজানো, আমাৰ সত্ৰীয়াসকলৰ কাৰণে হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকা। কিয়নো এতিয়া 2020 চনৰ 15 নৱেম্বৰ তাৰিখে তেখেত যেতিয়া সংগীত নাটক একাডেমীৰ চেয়াৰমেন হৈ আছিল, তেতিয়া এই সত্ৰীয়া নৃত্যক ধ্ৰুপদী ৰূপ দিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি সত্ৰীয়া নৃত্যক ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰা মানুহজনৰ হোতাই আছিলে ডক্টৰ ভূপেন হাজৰিকা। জগতৰ পৰম ঈশ্বৰ তথাপি আপোন মায়া বলে কাৰ্য কাৰণ হেতু বাৰম্বাৰ প্ৰকৃতিত অধিষ্ঠানে থাকি জনম ধৰব। যেবে জগতে নানা অনৰ্থ হোৱা ধৰ্মক গ্লানি হৈ অনাচাৰ ব্যভিচাৰ আদি অধে জনম ধৰব। দুৰ্মতি কংসে সুহি দৈৱকীৰ গৰ্ভজাত সন্তান হব প্ৰসৱ।
মানুহ ৰাস হ'ল এটা ভাওনা, মানুহ ৰাস হ'ল ৰাসৰ ভাওনা, আৰু মৃন্ময় ৰাস হ'ল যে দৃশ্যবিলাক মূৰ্তিৰে বনাই ক'ৰবাত প্ৰকাশ কৰা। অসমত ৰাসৰ সৃষ্টি ক'ত হৈছিল, কেনেকৈ হৈছিল, তাৰ তথ্য প্ৰমাণিক একো ক'তো ভিত্তি নাই। কিন্তু বিজ্ঞসকলে ক'ব বিচাৰে যে আজিৰ পৰা প্ৰায় 185 বছৰৰ আগত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ব্ৰহ্মসংহতিৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত পোনপ্ৰথমবাৰৰ বাবে ৰাসৰ পূজা হৈছিল। আৰু কথিত আছে যে মাজুলীৰ শ্ৰী শ্ৰী ঐতিহ্যমণ্ডিত চামগুৰি সত্ৰত ৰাসৰ এই যে ভাওনা সদৃশ যিখিনি কলা কুশলীসহ পুৰণা চামগুৰি সত্ৰতেই প্ৰথম অনুষ্ঠিত হৈছিল। আৰু তাৰ পৰাই পৰৱৰ্তী সমগ্ৰ অসমত এই ৰাসৰ নাট বিয়পি গৈছে বুলি মানুহে ক'ব বিচাৰে। আৰু আমিও যিহেতু সত্ৰৰে এজন উঠি অহা ডেকা সত্ৰীয়া, গতিকে আমিও সেই দাবীটো সদায় কৰি আহিবলৈ বিচাৰিম। কাৰণ আমাৰ সত্ৰত এটা সময়ত সকলোৱে জানে অসমৰ যে মুখাৰ কাৰণে চামগুৰি সত্ৰ গোটেই পৃথিৱী বিখ্যাত। এই মুখাৰ সৃষ্টিৰে তেওঁলোকে ৰাসক অকণমান আগলৈ আগবঢ়াওঁ বুলি ভাবি 100খন ফেনাৰে এভাগ কালী মূৰ্তি তৈয়াৰ কৰিছিল। আৰু সেই কালী ভাও লোৱা আৰু কালীৰ শিৰত নাচি কৃষ্ণৰ ভাও লোৱা দুইজনকে জীৱন্ত সেই সাপ হৈ পেলাই লৈ গুচি গ'ল। গৈ ওচৰতে থকা জৰাহলাত পৰি সাপো নাই মানুহো নাই, তেনেকুৱা এটা অৱস্থা হোৱা বুলি আমি ঐতিহাসিকভাৱে সত্ৰৰ বুঢ়া মেথা যিসকল আছে সেইসকলৰ মুখত শুনি আহিছোঁ। আৰু পৰৱৰ্তী আমি বুঢ়া হৈ যেতিয়া যাম, আমিও নিশ্চয় আমাৰ পৰৱৰ্তী বংশবিলাকক আমি সেইভাগে ক'ম। গতিকে সেইফালৰ পৰা যদি চোৱা যায়, প্ৰায় 200-300 বছৰৰ আগৰ পৰাই ৰাসৰ নাট ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী চামগুৰি সত্ৰত আৰম্ভ হৈছিল বুলি ক'ব পৰা যায়।